অসম আৰু অসমীয়াৰ কাৰণে চূড়ান্ত ট্ৰেজেডি এয়াই যে আজিলৈকে দিল্লীৰ চকুলৈ চাই কথা ক'ব পৰা এগৰাকী নেতা জন্ম নহ'ল। নিজৰ প্ৰাপ্য আজৰি আনিব পৰা এগৰাকী অসমীয়া ৰাজনৈতিক নেতাৰ জন্ম নোহোৱাটোৱেই বৰ্তমান সময়ৰ আটাইতকৈ চূড়ান্ত দুৰ্ভাগ্যজনক ঘটনা। এইকাৰণে কৈছো, এই বান বিধ্বস্ত সময়ত এতিয়ালৈকে দিল্লীৰ চৰকাৰে কোনো ধৰণৰ অতিৰিক্ত সাহায্য প্ৰদান কৰা নাই। অসমৰ পৰা কেৱল নিয়েই আছে। অসমৰ সম্পদ ৰাষ্ট্ৰীয় সম্পদ, অথচ অসমৰ দুৰ্যোগ ৰাষ্ট্ৰীয় দুৰ্যোগ হিচাপে গণ্য নকৰে কেন্দ্ৰীয় চৰকাৰে। মন কৰক, উজনিৰ যি বিধ্বস্ত ৰূপ, যি মহাপ্ৰলয়, তাৰ পিছত কেন্দ্ৰীয় চৰকাৰে অসমে পাবলগীয়া ধনৰ কিছু শতাংশহে মুকলি কৰি দিছে। SDRFৰ আগতীয়া ধন হিচাপে 379 কোটি 35 লাখ টকা মুকলি কৰি দিছে। আৰু দুখৰ কথা, এইখিনি সময়ত অসমে পাবলগীয়া সকলো ধন মুকলি কৰি দিয়াৰ সমান্তৰালভাৱে কেন্দ্ৰীয় চৰকাৰে অতিৰিক্ত পুঁজি যোগান ধৰিব লাগিছিল, কিন্তু নধৰিলে, ধৰা নাই, আৰু কোনো এগৰাকী নেতাই বাধ্য কৰাবও নোৱাৰিলে।